নমস্কাৰ। আজি বতৰটো ইমানে ঠাণ্ডা, গতিকে আজি ঘুগুনি খাবলৈ বিৰাট মন কৰিছে মোৰ ল'ৰাই। আৰু আহকচোন মই কেনেকৈ বনালোঁ। এতিয়া প্ৰথমতে মই ৰাতিপুৱাতে বগা মটৰখিনি তিয়াই থৈছিলোঁ আৰু এতিয়া সেইখিনি মই আলুৰ সৈতে বইল কৰি লৈছোঁ প্ৰেছাৰত 4-5টা চিটি মাৰি। তাৰপিছত মই কেৰাহীখনত অকণমান সৰিয়হ তেল দিছোঁ, পিঁয়াজ দিছোঁ, আদা নহৰু, জলকীয়া আৰু তেজপাত। তাৰপিছত মই দি দিছোঁ হালধি গুড়ি, জলকীয়া গুড়ি আৰু জিৰা গুড়ি। এইখিনি কিছু সময় মই ভাজি লৈছোঁ আৰু এইখিনি ভাজি হোৱাৰ পিছতে ইয়াতে মই বইল কৰি থোৱা মটৰ আৰু আলুখিনি মই দি কিছু সময় ভাজি লৈছোঁ আৰু মই বইল কৰোঁতে নিমখটো দি লৈছোঁ আপোনালোকে নিমখটো পিছতো দিব পাৰে। এয়া চাওক, আমাৰ ঘুগুনি ৰেডি হৈ গ'ল আৰু এইখিনি মই ঘৰতে পনীৰ আনি থোৱা আছিল, পনীৰ দি দিলোঁ আৰু এতিয়া ইয়াতে মই কেঁচা ধনিয়া অকণমান কাটি দিছোঁ। ঘুগুনিত কেঁচা ধনিয়াৰ গোন্ধ পালে খাবলৈ ইমান ভাল লাগে, নহয়নে বাৰু? আপোনালোকৰ বাৰু কাৰ কাৰ ঘুগুনি প্ৰিয় হয় জনাবচোন আৰু মোৰ ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই, গুড নাইট।